दिए से हमने गेट दिस साइड में तो महासभा के जगह से निकले महासभा पूरा No justice, no rest. No rest, no rest. We want justice. গৃহ বিভাগৰ দায়িত্বত থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ 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 ২৬টা গৃহ জুলাই দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰক ২৬টা আদিবাসীৰ গৃহ জুলাই অমিত শ্বাহ মুৰ্দাবাদ 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 প্ৰদান কৰক আদিবাসীসকলক ৰক্ষণাবেক্ষণ প্ৰদান কৰক কোকৰাঝাৰৰ ২৬টা গৃহ জুলাই দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ কৰক We want justice. Justice, justice. 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 গৃহমন্ত্ৰী অমিত শ্বাহ মুৰ্দাবাদ 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 গৃহ বিভাগৰ দায়িত্বত থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ 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 ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হাই 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 ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হাই 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 অমিত শ্বাহ হাই 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 বিজেপি হাই 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 বিজেপি হাই 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 আদিবাসীসকলৰ ওপৰত দাদাগিৰি নচলিব সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আজি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত গৃহ বিভাগৰ দায়িত্বত থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তি আমি ইতিমধ্যে দাহ কৰিছোঁ। সেইকাৰণে কৈছোঁ যিটো 19 তাৰিখৰ গৌৰীগাঁও যি কোকৰাঝাৰ গৌৰীগাঁৱৰ যি ঘটনাক আলম লৈ 20 তাৰিখে যি হিংসাত্মক ঘটনা সংঘটিত হ'ল আৰু একাংশ দুষ্কৃতিকাৰীয়ে আমাৰ আদিবাসী জনগোষ্ঠীৰ সাঁওতালী জনগোষ্ঠীৰ ২৬টাকৈ গৃহ আশা ভৱন লগতে বিৰছা মুণ্ডা ভৱন তেওঁলোকে প্ৰশাসনৰ সন্মুখতে আৰক্ষী প্ৰশাসনৰ সন্মুখতে তেওঁলোকে জ্বলাই দিছে। সেই দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ কৰাৰ দাবীত আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কাৰণ তেওঁলোকে প্ৰশাসনৰ মানুহে আমাৰ মানুহক কৈছে যে তোমালোকে ছাইড হৈ যোৱা, ইয়াৰ পৰা পলাই যোৱা। তাৰপিছত তেওঁলোকৰ পিছে পিছে গৈ এই দুষ্কৃতিকাৰীসকলে আমাৰ গৃহসমূহ জ্বলাই দিছে। অতি নিন্দনীয় ঘটনা আৰু কেইটামান বড়ো জনগোষ্ঠীৰো গৃহ জ্বলোৱা হৈছে। আমি এই দুষ্কৃতিকাৰীসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছোঁ। অন্যথাই অনাগত দিনত আমি অসম বন্ধৰ দৰে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বদ্ধপৰিকৰ। আমি জ্বলাম সিম্বলিক প্রোটেস্ট জ্বলাবতে দিয়া নহব আপনার সিম্বলিক প্রোটেস্ট আমার দাবি আদিবাসী আদিবাসী We want justice. Justice, justice. 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 Himant Harmat Murdabad. Murdabad. Himant Sharma Murdabad. Murdabad. Amit Shah Murdabad. 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 Amit Shah Murdabad. 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 Amit Shah Murdabad. 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 Amar dabi. Amar dabi. Amar dabi. Jindabad. Adibakhi Jindabad. 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 Adibakhi Jindabad. 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 No justice, no rest. No rest, no rest. No justice, no rest. No rest, no rest. We want justice. 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 Adibakhi Jindabad. 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 Adibakhi Jindabad. Jindabad. Jindabad.
আদিবাসী জিন্দাবাদ 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 আশা জিন্দাবাদ 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 অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰলিকা দাহ কৰিলোঁ আৰু অমিত শ্বাহ গৃহমন্ত্ৰী অমিত শ্বাহ পত্ৰলিকা দাহ কৰিলোঁ। ইয়াৰ একেটাই কাৰণ যে কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱত যিটো গোষ্ঠীগত সংঘৰ্ষ হৈছে, এই গোষ্ঠীগত সংঘৰ্ষক এতিয়ালৈকে কিয় দমন কৰিব পৰা নাই অসম চৰকাৰে তথা ভাৰত চৰকাৰে? আজি সাধাৰণ এটা গৰু চোৰৰ আলম লৈ হয় দুই একজনৰ ভুলৰ কাৰণে আজি বড়ো ভাই এজনৰ মৃত্যু হ'ল আৰু এটা আদিবাসী ভাইৰ হয়তো গাড়ীৰ খুন্দাত মৃত্যু হৈছে। তাৰ ওপৰত উচিত তদন্ত নকৰি, চৰ জমিন তদন্ত নকৰি, প্ৰপাৰ ইনভেষ্টিগেশ্যন নকৰি, দোষীক উচিত কৰায়ত্ব নকৰি ইয়াত গোষ্ঠীগত সংঘৰ্ষ হৈ গ'ল। আজি ক্লাছ কনফ্লিক্ট, যাৰ কাৰণে আজি 1200-1500 আদিবাসী জনগোষ্ঠীসকল শিবিৰত থাকিবলগীয়া হৈছে, যাৰ কাৰণে আজি নিৰীহ লোকে ঘৰ জ্বলি গ'ল। কণ কণ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কিতাপ পত্ৰ পঢ়ি গ'ল। এওঁলোকৰ ভৱিষ্যতৰ কি হ'ব? ভৱিষ্যত কি হ'ব? আজি আমি সেইটো কাৰণে কৈছোঁ যে উইদিন 24 ঘণ্টাৰ ভিতৰত যদি এই গোষ্ঠীগত সংঘৰ্ষ যদি শান্ত নকৰে অসম চৰকাৰে, গোটেই অসম জুৰি প্ৰায় 1.5 কোটি আদিবাসী কিন্তু ৰাজপথত ওলাই পৰিব। যিমান চৰকাৰী অফিচ আছে চব কিন্তু ঘেৰাও কাৰ্যসূচী ল'ব, এই কথাটো স্পষ্ট। আজি প্ৰশাসনৰ সন্মুখতেই ঘৰ জ্বলোৱাই দিয়া হৈছে। আজি প্ৰশাসনৰ সন্মুখতেই আচাৰ কাৰ্যালয় জ্বলাই দিয়া হ'ল। কোনো ধৰণৰ এতিয়ালৈকে অসম চৰকাৰে আদিবাসীসকলৰ ওপৰত প্ৰটেকশ্যন দিব পৰা নাই, সুৰক্ষা প্ৰদান কৰিব পৰা নাই। এতিয়ালৈকে ইমান হাড় কপা এটা ঠাণ্ডাত এওঁলোকে গৃহহীন, এটা কম্বল নাই, তাত কোনো ধৰণৰ খাদ্যৰ ব্যৱস্থা কৰি দিব পৰা নাই। এইটো কিন্তু বহুত এটা অমানৱীয় কাম, এইটো এটা হিউমেন ৰাইটছ ভায়োলেন্স কৰা হৈছে। মানৱ যিটো অধিকাৰ সেইটো ভংগ কৰা হৈছে। গতিকে অসম চৰকাৰে এই ঘটনাটোক আজি শান্ত কৰিব পৰা নাই, ইয়াত কিন্তু ব্যৰ্থতা হৈছে। গতিকে আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আৰু কেন্দ্ৰ সমিতি তথা 21 সংখ্যক আদিবাসী মহাসভা ৰিচিপশ্যন কমিটিৰ তৰফৰ পৰা সকীয়াই দিছোঁ অসম চৰকাৰক। অনাগত দিনবোৰত যদি আদিবাসীবিলাকৰ ওপৰত এনেধৰণৰ অত্যাচাৰ, অন্যায় আৰু হত্যা হয়, তেনেহ'লে 2026 চনৰ যিটো নিৰ্বাচন আহিছে, বিজেপি চৰকাৰক কিন্তু ভোট বৰ্জন কৰাৰ বাহিৰে তাৰ একো উপায় নাই, এই কথাটো কিন্তু স্পষ্ট। অন্যহাতে যিসকল ছাত্ৰ ছাত্ৰীৰ কিতাপ পত্ৰ জ্বলি গ'ল, ইউনিফৰ্ম জ্বলি গ'ল, এওঁলোকৰ কাৰণে অসম চৰকাৰে তৎকালীনভাৱে ব্যৱস্থা কৰি দিব লাগিব আৰু যিবিলাক ঘৰ জ্বলাই দিয়া হ'ল পুনৰ নিৰ্মাণ কৰিব লাগিব। আৰু যিসকল নিৰীহসকলক আজি প্ৰায় 15-20 জনক জেল হাজতলৈ প্ৰেৰণ কৰা হ'ল, বিনা চৰ্তে এওঁলোকক মুকলি কৰি দিব লাগিব। লগতে এই ঘটনাটোক চৰজমিন তদন্তৰ বিচাৰিছোঁ। যোনে দোষী এওঁক কিন্তু আইনী প্ৰক্ৰিয়াৰে উচিত শাস্তি বিহাবৰ কাৰণে আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ।